এটা ইংৰাজী কুকুৰ যিজনে চিনি নাপায় জুবিন দাক আৰু তাৰ পাছৰ দৃশ্য এয়া একাংশ জুবিন প্ৰেমিকে পাব্লিক ধুলাই আৰম্ভ কৰিলে এইজনে সেইজন ল'ৰা আছিলে যিজনে দোকানৰ পৰা ওলাই কৈছিলে যে জুবিন দা কোন হয় জুবিন দাক চিনি নোপোৱা এইজনে ইংৰাজী কুকুৰ আছিলে যিজনক বৰ্তমান সময়ত একাংশ জুবিন প্ৰেমিকে পাব্লিক ধুলাই দিয়া আৰম্ভ কৰিছে এই ল'ৰাজনে জুবিন গাৰ্গক এক প্ৰকাৰ অসন্মান কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছৰ দৃশ্য এয়া আচলতে পাব্লিক ধুলাই খোৱাৰ পাছতে গম পালে যে জুবিন দা কোন হয় এটা ডাঙৰ ভুল বুজাবুজি হৈছে মই গুৰি জুবিন গাৰ্গ বুলি প্ৰশ্ন কৰাই নাছিলোঁ মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যোনজনে মোক মানে বন্ধ কৰিবলৈ ক'বলৈ আহিছিলে মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যে আপুনি কোন মোক এনেকৈ বন্ধ কৰিবলৈ মই জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ মই তেখেতৰ গান শুনিয়ে ডাঙৰ হৈছোঁ মই মনেৰে শ্ৰদ্ধা কৰোঁ যদিও কিবা ভুল হৈছে মই মাফ খুজিছোঁ চৰকাৰক অসমৰ ৰাইজক আৰু গোলাঘাটৰ ৰাইজক মই মাফ খুজিছোঁ যদিও কিবা ভুল বুজাবুজি হৈছে মই কিন্তু জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ কথা সিমানেই কেলা ইংলিছ কুকুৰ পাব্লিকত ধুলাই খাই এতিয়া মনত পৰিছে জুবিন দা কোন কেলা মই থাকিলে তোক এনেকা ধুলাই দিলোঁ হয় লাইফত কোনোদিন মানুহৰ ওচৰত যাব নোৱাৰিলি হয় হেল্ল' গাইছ এনেকা ল'ৰা কি কৰিব লাগে আপোনালোকক কওকচোন কমেণ্টত